নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছো শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ চপালগা গামানি গাঁৱত। এই গাঁওখন ভালুকপুঙৰ পৰা নিচেই ওচৰত আৰু পাহাৰৰ কাষত। এয়া আপোনালোকে দেখিব যে ধুনীয়া পাহাৰৰ দৃশ্য, কেওফালে পাহাৰ। ইয়াৰ পাহাৰৰ মাজতে মাকৈ খেতি কৰিছে। এই মাকৈ খেতিৰ বিশেষত্ব হ'ল যে কি এই গাঁৱৰ উদীয়মান যুৱকসকল লগ লাগি প্ৰায় 200 বিঘা মাটিত একেলগে মাকৈ খেতি কৰিছে। আৰু এই মাকৈটো বিশেষত্ব হ'ল যে কি এই মাকৈটো গুটিৰ কাৰণে কৰা নাই, তেওঁলোকে মাকৈ এইটো ফডাৰ হিচাপে কৰিছে, গৰু ম'হৰ খাদ্য হিচাপে। মাকৈ ফডাৰ খেতি হিচাপে কৰি যে উপকৃত হ'ব পাৰি তাক আজি আপোনালোকে চাব, আমি দেখুৱাম। আমাৰ ভিডিঅ'টোত আপোনালোকে দেখিব, ইয়াত দেখিব যে হাজাৰ হাজাৰ বিঘা একেলগে মাটি কৰি আছিলে। এই মাটিবোৰ কোনো কামত অহা নাছিলে, পাহাৰৰ কাষত মাটিবোৰ এনেই চন কৰি আছিলে। এতিয়া এই চপালগা গামানি গাঁৱৰ যুৱকসকল লগ লাগি ইয়াত মাকৈ খেতি কৰিছে। এতিয়া বৰ্তমান প্ৰায় 250 বিঘা মাটিত মাকৈ খেতি কৰিছে, একেলগে মাকৈ খেতি হৈ আছে। এই মাকৈ খেতিৰ দ্বাৰা এই অঞ্চলৰ যুৱকসকলে কৰ্মসংস্থান পাইছে, নিয়োজনৰ বাট বিচাৰি পাইছে। ইয়াত সম্পূৰ্ণ মেকানাইজ পদ্ধতিত মাকৈ খেতি কৰা হৈছে। দেখিব আপোনালোকে যে ইয়াত আমি মেকানাইজ পদ্ধতিত মাকৈ খেতি কৰিছো। যিমান বিলাক মাকৈ আমাৰ এতিয়া ঠিক হাৰ্ভেষ্টিঙৰ ষ্টেজ হৈছে, মাকৈ গছ ডাঙৰ হৈছে। ডাঙৰ হোৱাৰ পিছত যেতিয়া হাৰ্ভেষ্টিং কৰিব হ'ব, আমাৰ যেতিয়া মাকৈবিলাক দুই এটা লাগিব, এনেকুৱা ধৰণৰ ঠিক হাফ মিল্কিং, অলপ গাখীৰ আছে, অলপ টান হৈছে, এনেকুৱা ষ্টেজতে এইটো হাৰ্ভেষ্ট কৰি দিব। গোটেই গছৰ গুৰিতে কাটি দিব মেচিনেৰে। কাটি এইটো শ্বপিং হ'ব। শ্বপিং হৈ পিছত তাৰপিছত পেকেটিং হ'ব। পেকেটিং হোৱাৰ পিছত এইটো ট্ৰাক হিচাপে বাহিৰলৈ গুচি যাব। বিভিন্ন ষ্টেটত, পাঞ্জাৱ, হাৰিয়ানা, তামিলনাডু, কৰ্ণাটক এইবিলাকত আমাৰ অসমৰ মাকৈৰ যিটো ফডাৰ, সেইটো বহুত ডিমাণ্ড আছে। কাৰণ কি এই অসমত উৎপাদিত মাকৈৰ যিটো ফডাৰ, সেইটো ফডাৰ গুণগত মান বহুত ভাল বুলি কৈছে। আৰু সেই ভাল কাৰণে বিৰাট ডিমাণ্ড আহিছে। এতিয়া হাজাৰ হাজাৰ বিঘাত মাটিত মাকৈ খেতি যদিও কৰে, তেতিয়াও আমাৰ ডিমাণ্ড আছে। বাহিৰৰ ষ্টেটৰ পৰা ডিমাণ্ড আহিছে। গতিকে আমাৰ যুৱকসকলে সম্পূৰ্ণ মেকানাইজ পদ্ধতিত মাকৈ খেতি আৰম্ভ কৰিছে। আপোনালোকে দেখিব, এয়া আমাৰ ইয়াতে মাকৈ এতিয়া বৰ্তমান হাৰ্ভেষ্ট কৰি আছে। আমি যদি চাওঁ এই ট্ৰেক্টৰত দেখিব যে কেনেকে ট্ৰেক্টৰ হাৰ্ভেষ্ট কৰি আছে। আমি দেখিম আমাৰ ইয়াতে বেছি মানুহৰ দৰকাৰ নাই, প্ৰায় 2-3জন মানুহে হাৰ্ভেষ্টিঙৰ কামত জড়িত আছে। কিন্তু পেকেটিং বা এই বাকী মেচিনৰ সৈতে সম্পূৰ্ণভাৱে জড়িত গোটেই পথাৰখনত প্ৰায় 70জন মানুহে কৰ্মসংস্থাপনৰ বাট পাইছে। আজি আপোনালোকক দেখুৱাম। এয়া চাওক, আমি যদি হাৰ্ভেষ্টিংটো চাব পাৰো, আমি ওচৰলৈ গৈ চাম। এতিয়া বৰ্তমান মানে হাৰ্ভেষ্টিং চলি আছে। ইয়াত ট্ৰেক্টৰত কাটিছে। কাটাৰ লগে লগে তাত লগে লগে শ্বপিং হয়। শ্বপিং মানে বুজি পাইছে নে? সৰু সৰু টুকুৰা হয় সেই বস্তুটো ট্ৰাকত ট্ৰেক্টৰেদি গুচি যাব। তাৰপিছত এটা মেচিন আছে, মেচিনত এইটো পেকেটিং হ'ব। আমাৰ ইয়াত যেতিয়া এয়া হাৰ্ভেষ্ট হৈ আছে, বৰ্তমান এইটো হাৰ্ভেষ্টিং ষ্টেজ আছে। হাৰ্ভেষ্টিং হোৱাৰ পিছত এইখন পথাৰ আপোনালোকে দেখিছে, আজি এয়া হাৰ্ভেষ্ট কৰিলে, মুহূৰ্তৰ ভিতৰতে হাৰ্ভেষ্ট হৈ গ'ল। এই হাৰ্ভেষ্ট হোৱাৰ পিছত এতিয়া খালী হ'ল। এতিয়া কাইলে ইয়াত আকৌ মানে ট্ৰেক্টৰ আহিব। ট্ৰেক্টৰ আহি ৰোটাভেটৰ মাৰি আকৌ মানে অহা সপ্তাহত ইয়াতে মানে মেজৰ গুটি দিবই। অকণমান ভাৰ্মি কম্প'ষ্ট, গোবৰ পচন সাৰ এইবোৰ দি আকৌ মেজৰ গুটি দিব। কিমান ডাইনেমিক! বছৰটোৰ ভিতৰত কেইবাটাও চাইকেল চলি থাকে। যোৱা বছৰ এওঁলোকে আৰম্ভ কৰিছে, যোৱা বছৰত প্ৰায় 800 টন বাহিৰলৈ এক্সপৰ্ট হৈছে। আৰু এই বছৰ তেওঁলোকে টাৰ্গেট কৰিছে প্ৰায় 2000 টন এক্সপৰ্ট হ'ব। আৰু 3-4টা চাইকেল বছৰটোত কমপ্লিট কৰিব। এয়া চাওক কেনেকে ট্ৰেক্টৰে মেকানিকেলি হাৰ্ভেষ্ট হৈ আছে। হাৰ্ভেষ্ট হৈছে অট'মেটিকেলি সেই বস্তুটো কাটি গুৰিতে কাটিছে, কাটি গছবিলাক একদম শ্বপিং কৰিছে। শ্বপিং কৰি এইবোৰ ট্ৰেক্টৰৰ ট্ৰেইলাৰত অট'মেটিকেলি এইটো লোডিং হৈ আছে। ইয়াত কোনো আৰু বেলেগ মানুহ নাই, এজন মানুহে ধুনীয়াকে হাৰ্ভেষ্ট কৰি আছে। এজন মানুহে দিনটোৰ ভিতৰত 10-15 বিঘা এনেকে হাৰ্ভেষ্ট কৰি আৰামছে এটা বেলাৰ ভিতৰত হাৰ্ভেষ্ট কৰি লৈ যাব। লৈ গৈ এইটো পেকেটিং হ'ব। পেকেটিংটো আপোনালোকক দেখুৱাম। এয়া চাওক কি ধুনীয়া তৰিকাত হাৰ্ভেষ্ট হৈ আছে। এইটোৱে মেকানাইজ এগ্ৰিকালচাৰ আজিৰ যুগত।
ইতিমধ্যে হাৰ্ভেষ্ট কৰা এৰিয়াবিলাকত অঞ্চলবিলাকত য'ত মাকৈ হাৰ্ভেষ্ট কৰা হ'ল লগে লগে এয়া প্লাউইং কৰিলে, ৰোটাভেটৰ মাৰি প্লাউইং কৰিলে, আৰু যিবিলাকত দুদিনমান আগতে বেছি আগতে হাৰ্ভেষ্ট কৰিলে তাত অলৰেডি এইবিলাক আকৌ চয়িং হ'ল। এয়া চাওক আকৌ গজিছেই, এয়া গজিছে, এয়া এই এৰিয়াটোত মাকৈ পুলি নতুনকৈ আৰম্ভ হ'ল, নতুনকৈ গজিলে। গতিকে চাওক ইয়াত মাটি পৰি নাথাকে, ইমিডিয়েটলি হাৰ্ভেষ্ট হ'ল, আকৌ মানে প্লাউইং হ'ল আৰু চয়িং হ'ল। ইয়াত চাওক মাকৈ ধুনীয়াকৈ লাইন ইয়াত চয়িংবিলাকো চিড ডিলাৰেদি শ্ব' কৰিছে। ইয়াত সকলোবিলাক মেকানিকেলি কৰা হৈছে, কি ধুনীয়া লাইনত গ্ৰ' কৰিছে দেখিছেনে? মাকৈবিলাক ধুনীয়াকৈ লাইনত গজি আহিছে। ইয়াত চিড ডিলাৰ লগাই মেকানিকেলি কৰা হৈছে। ইয়াত ধুনীয়াকৈ নতুনকৈ মাকৈ আকৌ হ'লেই। এতিয়া আমি চাম যে আমাৰ হাৰ্ভেষ্টিং যিটো হ'ল, হাৰ্ভেষ্টিঙৰ পিছত তাতে শ্বপিং হৈছিলে, শ্বপিং হোৱাৰ পিছত ট্ৰাকেৰে বস্তুটো গুচি আহিলে, ডাম্পাৰত গুচি অহাৰ পিছত ইয়াতে মানে পেকেটিং হৈছে। এইটো পেকেটিং মেচিন চাওক তেনেকৈ অট'মেটিকেলি পেকেটিং হৈ আছে, চব বস্তু মেকানাইজ। আমাৰ ইয়াত এইবোৰ উঠাই দিয়াৰ লগে লগে ইয়াত আহি গৈছে, ইয়াত পেকেটিং হৈ আছে, প্লাষ্টিকৰ পেকেটিং, একোটা পেকেট ওলাই আছে দেখিছেনে? কিমান অট'মেটিকেলি এই একোটা পেকেজিঙত প্ৰায় 70 কেজিকৈ থাকে, 70 কেজি ৱেইটৰ দুটা পেকেট। চাওক এটা বেলাৰ ভিতৰত কিমান অঞ্চলত পেকেটিং হৈছে, এইবোৰ পেকেটিং হৈছে। চাওক গোটেই পেকেট ভৰ্তি হৈছে, চাওক এই পেকেটটো মুহূৰ্তৰ ভিতৰতে হৈ গ'ল। এটা পেকেট হওঁতে খুব বেছি 5 মিনিট নালাগে, 5 মিনিট নালাগে। ইয়াত পেকেটিং হৈছে, ইয়াত ট্ৰলিৰ পৰা টানি নিছে, মেচিনে অট'মেটিক বেল্টেৰে টানি লৈ গৈছে, টানি লৈ গৈ তাত কৰাৰ লগে লগে প্লাষ্টিকৰ পেকেটত প্লাষ্টিকৰ ৰোল আহিছে, প্লাষ্টিকৰ ৰোলটো তাত লাগি যোৱাৰ লগে লগে পেকেটিং হৈ যাব। ইমান অট'মেটিক, মানুহ 2জন বা 3জন লাগে মাত্ৰ, মুহূৰ্তৰ ভিতৰতে এইবিলাক তাত যিটো শ্বপিং হৈছিলে সেইটো চব কৰা বস্তুটো ইয়াত পেকেটিং হৈছে। এতিয়া চাওক মেচিন চলি আছে, ধুনীয়াকৈ পেকেটিং হৈছে। এই চাওক ৰোলটো দিয়াৰ লগে লগে তাত পেকেটিং হৈ যাব। এইফালে ৰোলটো সোমাই আহিলে, এইফালে ৰোলটো সোমাই আহিলে এইফালে ওলাই আহিব, এই ৰোলটো ওলাই আহিব। এয়া চাওক, এই চাওক ৰোল ওলাই আহিলে, এই দেখিলে ভিতৰতে ৰোলিং হৈ আহিলে। এতিয়া আকৌ এবাৰ ৰোল কৰি ছাইডটোত কাভাৰ কৰিব, এইটো ছাইডৰ কাভাৰ কৰিছে। এতিয়া চাওক খুব সুন্দৰভাৱে পেকেটিং হয়, ইয়াত আৰু কোনো এটা অসুবিধা নাই। এই পেকেটবোৰ ধুনীয়াকৈ 70 কেজি এভাৰেজ ৱেইট থাকে, 70 কেজি ৱেইটত এই পেকেটবোৰ এতিয়া এটা বেলাত যিমানবিলাক পেকেটিং হ'ল, অলপ পিছতে ট্ৰাক আহিব, ট্ৰাকত লোড হ'ব। এই ট্ৰাক হিচাপে এইবোৰ বাহিৰলৈ গুচি যাব। পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, তামিলনাডু, কৰ্ণাটক, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটলৈ এইবোৰ গুচি যায়। বিভিন্ন ষ্টেটত ইয়াৰ ডিমাণ্ড আছে। আমাৰ মাজত আছে এই সেউজ প্ৰচাৰ কমিটি, যি কমিটিয়ে এই বিশাল মাকৈ খেতি কৰিছে। এই কমিটিৰ বিষয়ববীয়াসকল আছে, এখেত হ'ল দীপেন দাস, আমাৰ ৰঞ্জিত বৰুৱা আৰু ভদ্ৰেশ্বৰ কোচ। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম কেনেকে এই খেতিখন আৰম্ভ কৰিছে। দাস ডাঙৰীয়া, আপুনি কওকচোন, ইয়াত কিমান মাটিত আপুনি কৰিছে, আপোনালোকে কৰিছে, আৰু কেনেকে ধৰণৰ লাভান্বিত হৈছে, আৰু যোৱা বছৰ কিমান উৎপাদন পালে, আৰু এই বছৰ কিমান আশা কৰিছে? নাই, ইয়াত বৰ্তমান এই 200 ওপৰতে হ'ব অলপ, হয়, 10-15 বিঘা বেছি হ'ব মানে। হয়, যোৱা বছৰ আমি প্ৰডাকশ্যন কৰিলোঁ 800 পৰা 900 ভিতৰত, 900 টন। হয়, এইবাৰ অলপ বেছি হ'ব লাগে। হয়, মানে যোৱা বছৰ প্ৰথম কৰিছিলোঁতো, হয়, মানে লাইনত আনোতে অলপ সময় লাগিছে। হয়, নতুন মানুহ। আচ্ছা, এতিয়া আপোনালোকে ইয়াতে কিমানজন কৃষক জড়িত হৈ আছে? ইয়াত বৰ্তমান এতিয়া পাৰ্মানেণ্ট থকা কেইজন 12জন আছে। হয়, 12জন দিনে ৰাতি থাকে, পাৰ্মানেণ্ট থাকে। পাৰ্মানেণ্ট 12জন দিনে ৰাতি আছে। আৰু এই অঞ্চলৰ মানে চপালগা গামানি অঞ্চলৰ যিসকল কৃষকৰ মাটি আছে তেওঁলোক উপকৃত হৈছে? হৈছে। তেওঁলোকো উপকৃত হৈছে, সকলোকে একলগ কৰি মানে হেৰি কৰা আৰু পাৰ্মানেণ্ট 12জন লেবাৰ আছে, আৰু গোটেই বছৰ ধৰি 12জনে এমপ্লয়মেণ্ট পাইছে। আৰু বাকী সাময়িকভাৱে কিমান লেবাৰ থাকে, ধৰক এইবোৰ কাটা, পেকেটিং? যিদিনাখন মানে কাটা হয় সেইদিনাখন অলপ এক্সট্ৰা লেবাৰ লাগে, সেই তেতিয়া যিদিনাখন হাৰ্ভেষ্টিং হয় বা পেকিং হয় তেতিয়া অলপ মেচিনতো মানে লাগেতো। মেচিনটো পৰিচালনা কৰিবলৈ কাৰণে 6জন লাগে তাত। আচ্ছা, আপোনালোকে মানে গোটেই কামখিনি মেকানিকেলি কৰিছে? হয়। ইয়াত মানে ৰাসায়নিক সাৰ জাৰ কিবা দিয়ে নেকি? ৰাসায়নিক সাৰ অলপ চলপ DAP, MOP ব্যৱহাৰ কৰা হয়। ভাৰ্মি কম্পোষ্ট দিওঁ আৰু কাউডাং দিয়ে। আৰু এই মাটিখন আমি প্ৰথমতে যেতিয়া আহিছিলো, মই ইয়াৰ আগত আহি দেখিছিলো এই গোটেইবোৰ মাটি চন পৰি আছিল। আপোনালোকে কেনেকে আইডিয়াটো খেলালে যে এইবোৰ একেলগ কৰি এনেকুৱা মাকৈ খেতি কৰিলে আমাৰ লাভ হ'ব? মানে দেখি থাকো যে বেলেগতো, আৰু
আমিও কৰি চাওঁচোন কেনেকুৱা হয় এনেকে বুলি ভাবি মানে আলোচনা কৰি আৰম্ভ কৰি দিলো আৰু এতিয়া মানে আমাৰ এই চপালগা গামানি গাঁৱৰ যিসকলৰ মাটি আছে খেতিয়কসকল তেওঁলোক উপকৃত হৈছে, ডেকাসকল উপকৃত হৈছে আৰু ভৱিষ্যতে আৰু অধিক কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব। যদি আপোনালোকে এইটো আৰু কিবা টাৰ্গেট আছে নেকি, যে আমি দেখিছো আৰু বহু বিঘা মাটি, বহু হেক্টৰ মাটি ইয়াত এতিয়াও চন পৰি আছে, এই গোটেইবোৰ মাটি কাভাৰ কৰি আৰু ইণ্ডাষ্ট্ৰিটো ডাঙৰ কৰাৰ কিবা পৰিকল্পনা আছে? আছে, মানে আমাৰ মানে এতিয়া আৰু 200 বিঘা এটা লোৱা কথা আছে সেইটো চাইডত। হয়, আমাৰ মেচিনেৰী প্ৰব্লেম এতিয়া। হয়, এই এটা ছেটেদি নোৱাৰি ইমানখিনি কভাৰ কৰিব। হয়, তাৰমানে আপোনালোকক আৰু মেচিন লাগে। আমাৰ কিবা সাহায্য পালে চৰকাৰীভাৱে পালেও আপোনালোকৰ সুবিধা হ'ব আৰু মেচিন পায়। কিন্তু আপোনালোকে যিটো প্ৰথম ভাৱে কৰিছে, আমাৰ অসমত খুব সম্ভৱ এনেকুৱা আৰু খুব বেছি 2-3টা জেগাতে আছে, এতিয়া আৰম্ভ কৰিছে। আমাৰ যিবিলাক মাকৈ খেতি সাধাৰণতে গুটিৰ পৰা কৰে, আপোনালোকে ব্যতিক্ৰমী ভাৱে চিন্তা কৰি গুটিৰ কাৰণে ৰখা নাই যে আমি সদায়ৰ কাৰণে কৰি, আৰু ইয়াত আপোনালোকৰ সুবিধা হ'ল, মই যিটো বুজিলো আপোনালোকে কেইবাটাও চাইকেল কৰিব পাৰে। কেইবাৰ কৰে বছৰত? বছৰত 3বাৰ কৰো। বছৰত 3বাৰ কৰে, গতিকে 3বাৰ ফচল পায়, 3বাৰ উৎপাদন পায়। গতিকে আপোনালোকৰ এইটো খুব ভাল প্ৰচেষ্টা। আমি ভাবিছো আপোনালোকৰ এই ইণ্ডাষ্ট্ৰি এটা বিপ্লৱ গঢ়ি উঠক, চাৰিদুৱাৰ অঞ্চলত বিপ্লৱ গঢ়ি উঠক, আৰু চাৰিদুৱাৰৰ পৰা এইটো গোটেই অসম জুৰি এইটো বিপ্লৱ গঢ়ি উঠক। মাকৈ খেতিৰে আমি কেনেকে স্বাৱলম্বী হ'ব পাৰো, এটা অঞ্চলৰ নিবনুৱা যুৱকসকলে তেনেকুৱা কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে। আপোনালোকে তাকে আদৰ্শ হিচাপে দেখুৱাইছে, আপোনালোকক ধন্যবাদ জনাইছো।